নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই জিন্তিমণি ৰাজবংশীয়ে তোমালোকৰ মাজলৈ নতুন ভিডিও এটিলৈ আকৌ আহিছো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটিত আছে তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় আৰু এই পাঠ্যপুথিখনৰ 10 নম্বৰ পাঠ আৰু 10 নম্বৰ পাঠত আছিল ভাৰতীয় সংস্কৃতিৰ ভেটি ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটিত আমি এই পাঠৰ 9 নম্বৰ অংশ আলোচনা কৰিম আজিৰ অংশটিত মূলত তোমালোকৰ পাঠটিৰ অনুশীলনী 4 আৰু 5 আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল আহাচোন আমি আৰম্ভ কৰো তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিব দিছে অনুশীলনী 4 আৰু ক প্ৰশ্ন আছে বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক উত্তৰ গৌতম বুদ্ধ আছিল বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক গৌতম বুদ্ধ আছিল বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক আমি ইয়াতে চিন দি দিছো তোমালোকক কোন আছিল বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক গৌতম বুদ্ধ খ প্ৰশ্ন গৌতম বুদ্ধৰ পিতৃ প্ৰদত্ত নাম কি আছিল উত্তৰ গৌতম বুদ্ধৰ পিতৃ প্ৰদত্ত নাম আছিল সিদ্ধাৰ্থ গৌতম বুদ্ধৰ দেউতাকে দিয়া নাম আছিল ছাত্ৰ ছাত্ৰীসকল সিদ্ধাৰ্থ পিতৃ প্ৰদত্ত মানে দেউতাকে প্ৰদান কৰা নাম গ নম্বৰ গৌতম বুদ্ধই কোন ঠাইত তপস্যাত বহিছিল উত্তৰ গৌতম বুদ্ধই বুধগয়া নামৰ ঠাইত তপস্যাত বহিছিল বুধগয়া নামৰ ঠাইত তপস্যাত বহিছিল খ নম্বৰ বুধিদ্ৰুম বুলি কোনজোপা গছক কোৱা হয় বুধিদ্ৰুম বুলি কোনজোপা গছক কোৱা হয় উত্তৰ গৌতম বুদ্ধই যিজোপা আহত গছৰ তলত দিব্য জ্ঞান লাভ কৰিছিল সেই গছজোপাক বুধিদ্ৰুম বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল গৌতম বুদ্ধই এজোপা আহত গছৰ তলত বহি দিব্য জ্ঞান লাভ কৰিছিল আৰু সেই গছজোপাক বোলা হয় বুধিদ্ৰুম সেইজোপা গছকে বোলা হয় উঙ প্ৰশ্ন বৌদ্ধ মতবাদৰ মূল 4টা মহৎ সত্য কি ছাত্ৰ ছাত্ৰীসকল বৌদ্ধ মতবাদৰ মূল 4টা মহৎ সত্য হল 4টা মহৎ সত্য আছে বৌদ্ধ মতবাদৰ আৰু সেই মহৎ সত্য 4টা হৈছে ক নম্বৰ পৃথিৱীখন দুখময় বুদ্ধ মতবাদৰ মতে 4টা মহৎ সত্য আৰু সেই 4টা মহৎ সত্যৰ ক নম্বৰ হৈছে পৃথিৱীখন দুখময় খ নম্বৰ মানুহৰ আশা আকাংক্ষাৰ পৰা দুখৰ উৎপত্তি হয় গ নম্বৰ আশা আকাংক্ষা দমন কৰি ৰাখিলে মুক্তি সম্ভৱ হয় গ নম্বৰ কৈছে যে আশা আকাংক্ষা যদি দমন কৰি ৰাখিব পাৰে তেতিয়া হলে মুক্তি সম্ভৱ হয় খ নম্বৰ সেই মুক্তিৰ বাবে অষ্টমাৰ্গ বা 8টা পথ অনুসৰণ কৰাৰ প্ৰয়োজন আছে মুক্তিৰ বাবে কি কৰিব লাগিব অষ্টমাৰ্গ মানে 8টা পথ মাৰ্গ মানে পথ ছাত্ৰ ছাত্ৰীসকল আৰু 8 মানে অষ্ট মানে 8 এই কেইটা অনুসৰণ কৰিলে কি হয় আশা আকাংক্ষাৰ পৰা মুক্তি লাভ কৰিব পাৰি আৰু এই 4টা আছিল বৌদ্ধ মতবাদৰ মহৎ সত্য মূল সত্য মানে মহৎ সত্য বা মূল মহৎ সত্য 4টা এই কেইটাই আছিল প্ৰথম বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম কি উত্তৰ বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম হল ছাত্ৰ ছাত্ৰীসকল ত্ৰিপিটক দ্বিতীয় প্ৰশ্নত আছে বৌদ্ধ ধৰ্মৰ গণশিক্ষাৰ কেন্দ্ৰ 3টা কি আছিল বৌদ্ধ ধৰ্মৰ গণশিক্ষাৰ 3টা কেন্দ্ৰ উত্তৰ আছিল বা উত্তৰ আমি লিখিব লাগিব বৌদ্ধ ধৰ্মৰ গণশিক্ষাৰ কেন্দ্ৰ 3টা আছিল নালন্দা বিক্ৰমশিলা ছাত্ৰ ছাত্ৰীসকল নালন্দা আছিল ছাত্ৰ ছাত্ৰীসকল নালন্দা বিক্ৰমশিলা আৰু তক্ষশিলা এই কেইটা আছিল এই কেইখন ঠাইত বৌদ্ধ ধৰ্মৰ গণশিক্ষাৰ কেন্দ্ৰ আছিল 2 নম্বৰ প্ৰশ্ন বৌদ্ধ ধৰ্মৰ মূল মতবাদ কেইটা বৰ্ণনা কৰা আমি লিখিব লাগিব বৰ্ণনা কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকল
অহিংসা নীতিত বিশ্বাসী বৌদ্ধ ধৰ্মৰ মূল হ'ল 4টা মহৎ সত্য আৰু অষ্টমাৰ্গ বৌদ্ধ ধৰ্মৰ মূল কথা আছিলে 4টা মহৎ সত্য আৰু আছিলে অষ্টমাৰ্গ বুদ্ধদেৱে তেওঁৰ প্ৰথম বাণী প্ৰচাৰ কৰিছিল সাৰনাথত বুদ্ধদেৱে জ্ঞান লাভ কৰাৰ পিছত তেখেতে প্ৰথম বাণী প্ৰচাৰ কৰিছিল সাৰনাথ নামৰ এখন ঠাইত তেওঁ কৈছিল যে এটা ভাল জীৱন যাপন কৰিবৰ বাবে বলি বিধান বা যাগ যজ্ঞৰ প্ৰয়োজন নাই তেওঁ কৈছিলে যে এটা ভাল জীৱন যাপন কৰিবৰ বাবে কি নালাগে বলি বিধান বা যাগ যজ্ঞ নালাগে যাগ যজ্ঞৰ প্ৰয়োজন নাই বুলি তেখেতে কৈছিলে জাতিভেদ প্ৰথাৰো তেওঁ বিৰোধিতা কৰিছিল আৰু বুদ্ধদেৱৰ কি কৰিছিলে তেখেতে বলি বিধানৰ প্ৰয়োজন নাই বুলি কৈছিল আৰু তেখেতে জাতিভেদ প্ৰথাও কি কৰিছিল নামানিছিল বা জাতিভেদ প্ৰথাৰ তেখেতে বিৰোধিতা কৰিছিল সৎ পথত থাকি সহজ সৰল জীৱন যাপন কৰিলেহে মানুহে সুখ শান্তি লাভ কৰিব পাৰে তেখেতৰ মতে সৎ পথত থাকি সহজ সৰল জীৱন যাপন কৰিলেহে কি কৰিব পাৰে মানুহে সুখ শান্তি লাভ কৰিব পাৰে তাৰ বাবে পালন কৰিবলগীয়া মহৎ সত্য 4টা হ'ল আৰু যদি মানুহ সুখ শান্তিত থাকিব লাগে তাৰ কাৰণে 4টা মহৎ সত্য পালন কৰিব লাগে বুলি তেখেতে কৈছিলে আৰু সেই 4টা মহৎ সত্য আছিলে পৃথিৱীখন দুখময় ক নম্বৰ মানুহৰ আশা আকাংক্ষাৰ পৰা দুখৰ উৎপত্তি হয় খ নম্বৰত দিছে যে মানুহৰ আশা আকাংক্ষাৰ পৰা দুখৰ উৎপত্তি হয় আৰু গ নম্বৰ আশা আকাংক্ষা দমন কৰি ৰাখিলে মুক্তি সম্ভৱ হয় আৰু সেই মুক্তিৰ বাবে অষ্টমাৰ্গ বা 8টা পথ অনুসৰণ কৰাৰ প্ৰয়োজন আছে আশা আকাংক্ষা দমন কৰিলেহে ছাত্ৰ ছাত্ৰীসকল তেখেতৰ মতে কি হয় মুক্তি সম্ভৱ হয় বুলি কৈছে মানুহৰ আৰু সেই মুক্তিৰ বাবে কি কৰিব লাগে 8টা পথ বা অষ্টমাৰ্গ অনুসৰণ কৰাৰ প্ৰয়োজন আছে বুলি কয় অষ্টমাৰ্গ হ'ল সৎ চিন্তা সৎ সিদ্ধান্ত সৎ বাক্য সৎ আচৰণ সৎ কৰ্ম সৎ চেষ্টা সৎ স্মৃতি আৰু সৎ ধ্যান ছাত্ৰ ছাত্ৰীসকল অষ্টমাৰ্গ মানে 8টা পথ বুলি যে ক'লে 8টা পথ ইয়াতে দিছে সৎ চিন্তা সৎ সিদ্ধান্ত সৎ বাক্য সৎ আচৰণ সৎ কৰ্ম সৎ চেষ্টা সৎ স্মৃতি আৰু সৎ ধ্যান এইকেইটা আছিলে বুদ্ধদেৱে প্ৰদান কৰা অষ্টমাৰ্গ ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকল 3 নম্বৰত আমাক প্ৰশ্ন দিছে যে ভাৰতৰ সভ্যতা সংস্কৃতিৰ প্ৰতি বৌদ্ধ ধৰ্মৰ অৱদানৰ বিষয়ে লিখা ভাৰতৰ সভ্যতা সংস্কৃতিলৈ বৌদ্ধ ধৰ্মৰ অৱদান কেনেকুৱা আছিলে সেইখিনি আমি লিখিব লাগিব উত্তৰ ভাৰতৰ সভ্যতা সংস্কৃতিলৈ বৌদ্ধ ধৰ্মৰ অৱদান অসীম বৌদ্ধ ধৰ্মই অসীম অৱদান আগবঢ়াই গৈছে ভাৰতীয় সভ্যতা সংস্কৃতিলৈ পালি ভাষাত লিখা ত্ৰিপিটকৰ উপৰি বুদ্ধদেৱৰ পূৰ্বজন্মৰ কাহিনীৰ আধাৰত ৰচিত জাতক কথা আজিও সমাদিত পালি ভাষাত লিখিছিল ত্ৰিপিটক সেইখন আমি গম পাওঁ ছাত্ৰ ছাত্ৰীসকল ত্ৰিপিটক আছিল বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থ আৰু ইয়াৰ উপৰিও বুদ্ধদেৱৰ পূৰ্বজন্মৰ কাহিনীৰ আধাৰত কিছুমান কথা লিখি গৈছিলে সেইবোৰ জাতকৰ কথা বুলি কয় আৰু সেই জাতকৰ কথা কি হৈ আছে আজিও সমাদৃত হৈ আছে হাসি বল্লভী নালন্দা আদি স্তূপসমূহ বৌদ্ধ ধৰ্মৰে অৱদান হাসি নালন্দা বা বল্লভী এই ঠাইবোৰত যিবোৰ স্তূপ আছে বৌদ্ধ ধৰ্মৰ যিবোৰ স্তূপ আছে সেইবোৰ কি সেই স্তূপসমূহ হৈছে বৌদ্ধ ধৰ্মৰে অৱদান এই স্তূপসমূহ ভাৰতৰ ঐতিহ্যৰ এক গৌৰৱময় উপাদানৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ আৰু এই স্তূপসমূহ ভাৰতৰ ঐতিহ্যৰ এক গৌৰৱময় উপাদান লগতে এইবোৰে কি কৰে পৰ্যটকসকলকো সদায় আকৰ্ষণ কৰি থাকে গান্ধাৰ চিত্ৰশিল্প অজন্তা ইলোৰাৰ গুহা চিত্ৰসমূহ বৌদ্ধ কলাৰ উৎকৃষ্ট নিদৰ্শন গান্ধাৰ চিত্ৰশিল্প মানে ছবি আৰু অজন্তা ইলোৰাৰ যিবোৰ গুহা চিত্ৰ আছে এই গুহা চিত্ৰবোৰো কিন্তু বৌদ্ধ কলাৰে উৎকৃষ্ট নিদৰ্শন আৰু বৌদ্ধসকলে স্তূপৰ উপৰি চৈত্য বা প্ৰাৰ্থনা গৃহ আৰু বিহাৰ নিৰ্মাণ কৰি ভাৰতৰ স্থাপত্য ক্ষেত্ৰলৈ বৰঙণি আগবঢ়াইছে
ইয়াৰ উপৰিও বৌদ্ধসকলে কি কৰিছিল প্ৰাৰ্থনা গৃহ কিছুমান নিৰ্মাণ কৰিছিল স্তূপ নিৰ্মাণ কৰিছিল বিহাৰ নিৰ্মাণ কৰিছিল আৰু এইবোৰে ভাৰতৰ স্থাপত্য ভাস্কৰ্যলৈ অৰিহণা যোগাইছে ছাত্ৰ ছাত্ৰীসকল আমি দেখিলো যে বৌদ্ধসকলৰ ভাৰতীয় সাহিত্য আৰু স্থাপত্য ভাস্কৰ্যলৈ অৱদান অসীম এইখিনি কথা আমি চমুৱাই লিখিব লাগিব ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত আমি অনুশীলনী 5 লৈ আহিছো আৰু অনুশীলনী 5ৰ 1 নম্বৰৰ ক প্ৰশ্ন আছে জনজাতি বুলিলে কি বুজা উত্তৰ বিভিন্ন সময়ত পৃথিৱীৰ ভিন ভিন অঞ্চলৰ পৰা মানুহ আহি ভাৰতৰ স্থায়ী বাসিন্দা হোৱাৰ আগৰে পৰাই যিসকল লোক ইয়াত বাস কৰি আহিছে তেওঁলোকেই জনজাতি ছাত্ৰ ছাত্ৰীসকল ভাৰতবৰ্ষলৈ বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানুহ আহি ইয়াতে স্থায়ীভাৱে বসবাস কৰিছে স্থায়ী বাসিন্দা হৈছে স্থায়ী বাসিন্দা হোৱাৰ আগতেও কিন্তু কিছুমান লোক আমাৰ ইয়াতে বাস কৰিছিল আৰু যিসকল লোক ইয়াতে বাস কৰিছিল পূৰ্বৰে পৰা তেখেতসকলেই হৈছে জনজাতি জনজাতি হৈছে তেখেতসকল যিসকলে স্থায়ীভাৱে ভাৰতলৈ অহা লোকসকলৰ আগতে ইয়াতে বাস কৰি আছিল খ প্ৰশ্ন জনজাতিবোৰৰ অতীতৰ বিষয়ে কোনবোৰ উৎসৰ পৰা জানিব পাৰি জনজাতিসকলৰ অতীতৰ বিষয়ে আমি কোনবোৰ উৎসৰ পৰা জানিব পাৰো উত্তৰ জনজাতিবোৰৰ অতীতৰ বিষয়ে সাধাৰণ মানুহৰ মুখে মুখে চলি অহা লোক পৰম্পৰা লোককথা লোকাচাৰ আদিৰ পৰা আমি জানিব পাৰো জনজাতিসকলৰ অতীতৰ বিষয়ে আমি কেনেকৈ জানিম যে সাধাৰণ মানুহৰ মুখে মুখে যিবোৰ প্ৰচলন হৈ আহিছিল লোক পৰম্পৰা লোককথা লোকাচাৰ আদিৰ পৰা আমি জানিব পাৰো ক প্ৰশ্ন দনিপলৰ উপাসনা কোন জনগোষ্ঠীৰ লোকে কৰে দনিপল ছাত্ৰ ছাত্ৰীসকল দনি মানে সূৰ্য পল মানে চন্দ্ৰ আৰু কোন জনগোষ্ঠীৰ লোকসকলে দনিপলক উপাসনা কৰে ছাত্ৰ ছাত্ৰীসকল দনিপলৰ উপাসনা অৰুণাচলৰ আদি জনগোষ্ঠী অৰুণাচলত আদি নামৰ এটা জনগোষ্ঠী আছে তেখেতসকলে আৰু অসমৰ মিচিং জনজাতিৰ লোকসকলে কি কৰে দনিপলক উপাসনা কৰে খ জনজাতীয় বিশ্বাসে মূলতঃ কাক ঈশ্বৰৰ স্থান দিয়ে উত্তৰ জনজাতীয় বিশ্বাসে মূলতঃ প্ৰকৃতিক পবিত্ৰ বুলি গণ্য কৰি ঈশ্বৰৰ স্থান দিয়ে জনজাতীয় বিশ্বাস মতে তেখেতসকলৰ মতে প্ৰকৃতিয়ে হৈছে পবিত্ৰ আৰু তেখেতসকলে প্ৰকৃতিকে কি কৰে পবিত্ৰ জ্ঞান কৰি ঈশ্বৰৰ স্থান দিয়ে আমি ক'ব পাৰো যে প্ৰকৃতি হৈছে তেখেতসকলৰ বাবে ঈশ্বৰ উঙ নম্বৰ মুণ্ডা আৰু চাওতাল আদিবাসীসকলে কাক উপাসনা কৰে উত্তৰ মুণ্ডা আৰু চাওতাল অধিবাসীসকলে সমগ্ৰ পৃথিৱীখনৰ সৃষ্টিকৰ্তা হিচাপে চিংবংগা বুলি এগৰাকী তেখেতসকলৰ উপাস্য দেৱতা আছে আৰু সেই চিংবংগাক তেখেতসকলে কি কৰে উপাসনা কৰে প্ৰথম ক্ষমা কৰিবা ছাত্ৰ ছাত্ৰীসকল 2 নম্বৰ ভাৰতৰ জনজাতীয় বিশ্বাসসমূহৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা আমি চমুকৈ ভাৰতৰ জনজাতিসকলেনো কেনেকুৱা বিশ্বাস কৰে সেই বিষয়ে লিখিব দিছে উত্তৰটো চাও আহাচোন ভাৰতত বিভিন্ন জনজাতীয় বিশ্বাস মৌখিকভাৱে প্ৰজন্ম জুৰি চলি আহি আজিও বৰ্তি আছে ছাত্ৰ ছাত্ৰীসকল বিভিন্ন জনজাতীয় বিশ্বাস প্ৰজন্ম জুৰি চলি আহিছে আৰু আজিও বৰ্তি আছে উদাহৰণ স্বৰূপে পৰম্পৰা অনুসৰি উৰিষ্যাৰ পুৰীত অৱস্থিত জগন্নাথ মন্দিৰ মূলতঃ জনজাতীয় দেৱতাৰ উপাসনাস্থল আছিল পৰম্পৰা বা পুৰণি বিশ্বাস মতে উৰিষ্যাৰ পুৰীত অৱস্থিত জগন্নাথ মন্দিৰ কি আছিল তেখেতসকলৰ জনজাতীয় দেৱতা আছিল মানে জগন্নাথ পুৰীৰ যিগৰাকী দেৱতা মন্দিৰৰ দেৱতা গৰাকী বোলে জনজাতীয় দেৱতাৰ উপাসনা স্থল আছিল ঠিক তেনেদৰে আমাৰ অসমৰ কামাখ্যা দেৱীকো খাচী জনজাতীয় দেৱীৰ সৈতে ৰিজোৱা হয় ঠিক তেনেদৰে আমাৰ অসমৰ যে কামাখ্যা দেৱী আছে তেখেতকো খাচী জনজাতীয় এগৰাকী দেৱীৰ লগত কি কৰা হয় ৰিজোৱা হয় এনেকুৱা ধৰণৰ জনজাতীয় বিশ্বাস পূৰ্বৰে পৰা আমাৰ ইয়াত চলি আহিছে
সমগ্ৰ ভাৰতবৰ্ষতে মাতৃ দেৱীৰ পূজাৰ ক্ষেত্ৰত এনে উদাহৰণ পোৱা যায়। সমগ্ৰ ভাৰতবৰ্ষতে ছাত্ৰ-ছাত্ৰীসকল এনে ধৰণৰ বিভিন্ন উদাহৰণ আমি দেখা পাওঁ আৰু আমাৰ জনজাতীয়সকলে মাতৃ বা দেৱীক মাতৃ হিচাপে উপাসনা কৰে আৰু বহুতো জনগোষ্ঠীয়ে নিজৰ স্থানীয় দেৱ-দেৱীক ৰামায়ণ আৰু মহাভাৰতৰ বিভিন্ন চৰিত্ৰৰ সৈতে একাকাৰ কৰা দেখা যায় আৰু কিছুমান জনজাতীয় লোকসকলে ৰামায়ণ মহাভাৰতৰ বিভিন্ন চৰিত্ৰৰ সৈতে তেখেতসকলৰ দেৱ-দেৱী বা দেৱতাসকলকো একাকাৰ কৰে বা তেখেতসকলে কয় যে তেখেতসকলৰ এইগৰাকী দেৱতা, ৰামায়ণৰ সেইগৰাকী দেৱতা বা মহাভাৰতৰ কোনোবাগৰাকী দেৱতা, তেখেতসকলৰো অমুক দেৱতা বা তেনেকুৱাকে তেখেতসকলে বৰ্ণনা কৰে। সেয়েহে এই দুয়োখন মহাকাব্যৰ কেইবাটাও জনজাতীয় সংস্কৰণ বা ৰূপ আছে। সেয়েহে ৰামায়ণ আৰু মহাভাৰতৰ জনজাতীয় সংস্কৰণ দেখা যায়। তামিলনাডুৰ পৰা উত্তৰ পূব ভাৰতলৈ এনে বহু উদাহৰণ দেখা যায়। ছাত্ৰ-ছাত্ৰীসকল, আমাৰ ভাৰতবৰ্ষৰ তামিলনাডুৰ পৰা উত্তৰ পূব ভাৰতলৈ আমি এনেকুৱা বহু ধৰণৰ বিশ্বাস আমি দেখা পাম। তামিলসকলে প্ৰাচীন কালৰে পৰা তেওঁলোকৰ উপাস্য দেৱতা মুৰুগনক শিৱৰ সৰু পুত্ৰ আৰু পিল্লায়েৰাক ডাঙৰ পুত্ৰ বুলি বিশ্বাস কৰে। তামিলনাডুৰ তামিলসকলে তেখেতসকলৰ উপাস্য দেৱতা মুৰুগনক তেখেতসকলে কি বুলি বিশ্বাস কৰে? মুৰুগন বোলে শিৱৰ সৰু পুত্ৰ তেখেতসকলে বিশ্বাস কৰে তামিলসকলে, আৰু পিল্লায়েৰা হৈছে শিৱৰ ডাঙৰ পুত্ৰ বুলি তেখেতসকলে বিশ্বাস কৰে। ঠিক তেনেদৰে অসমৰ বড়োসকলে উপাসনা কৰা বাথৌ বুঢ়াইকো প্ৰায়ে শিৱৰ লগত তুলনা কৰা হয়। এইখিনিয়ে আছিল আমাৰ অনুশীলনী 4 আৰু 5ৰ আলোচনা, আৰু এই ভিডিঅ'টিৰ লগে লগে আমাৰ এই পাঠটিৰ 10 নম্বৰ পাঠৰ আটাইখিনি অনুশীলনীৰ সমাপ্ত হৈছে আৰু নতুন পাঠৰ নতুন ভিডিঅ'লৈ মই তোমালোকৰ মাজলৈ আকৌ আহিম। আজিলৈ এৰিছো, ধন্যবাদ।